ছাৰক অহাৰ আগতে কৈ আহিছোঁ যে যোৱা 5 বছৰ যিমানটো কষ্ট কৰিছা যাতে এই অহা 5 বছৰ আগন্তুক আৰু বেছিকৈ কষ্ট কৰা যাতে অসমবাসীৰ সদায় আশীৰ্বাদ আৰু মৰমটো যাতে সদায় থাকে। বহুত ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজি সময় পাইছেহি। মা কামাখ্যাৰ আশীৰ্বাদ যে আজি মৰম কষ্ট আৰু ৰাইজৰ আশীৰ্বাদে আজি আমি স্থান পাইছোঁ। তেখেত যে দ্বিতীয়বাৰৰ পৰা মুখ্যমন্ত্ৰী হ'ব, কিমান আত্মবিশ্বাসী আছিলে আপুনি? সহধৰ্মিনী হিচাপে আপোনাক তেখেতে কি কৈছিলে? মই সদায় যোৱা 5 বছৰ যেতিয়া কাম আৰম্ভ কৰিছে মই দেখি আছোঁ প্ৰত্যেকটা ঘাত প্ৰতিঘাত যেনেকৈ পাৰ কৰি গৈছে আৰু সেই ঘাত প্ৰতিঘাতৰ মাজেদি মানুহৰ আশীৰ্বাদখিনি পাইছে আৰু এবাৰ দেখিছোঁ যে যিখিনি কামখিনি কৰিছে মই সদায় কনফিডেণ্টে আছিলোঁ যে মানুহখিনি মৰম কৰিব।